অহা ৭ এপ্ৰিলৰ পৰা কাজিৰঙাত গজ উৎসৱ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্বোধন কৰিব এই উৎসৱ। হস্তি প্ৰকল্পৰ ৩০ বছৰ পূৰ্তি উপলক্ষে বিশেষ কাৰ্যসূচী। একেদিনাই ৰাজ্যজুৰি আৰম্ভ হ'ব সপ্তাহজোৰা হস্তি গণনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ৭ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব হাতীক লৈ গজ উৎসৱ ২০২৩। এই গজ উৎসৱ উদ্বোধন কৰিবৰ বাবে কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইতিমধ্যে ৰাষ্ট্ৰপতিক আদৰিবৰ বাবে স্থানীয় জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে ১৯৯২ চনত দেশজুৰি আৰম্ভ হৈছিল বন্যহস্তী সংৰক্ষণৰ বাবে হস্তি প্ৰকল্প। এই হস্তি প্ৰকল্পৰ ৩০টা বৰ্ষপূৰ্তিৰ লগতে ১৯৭২ চনত আৰম্ভ হোৱা ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্ণ উপলক্ষে ৰাষ্ট্ৰপতিৰ উপস্থিতিত বিশেষ অনুষ্ঠান আয়োজিত হ'ব এই গজ উৎসৱ। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অসম চৰকাৰৰ বন বিভাগৰ সহযোগত দুয়োটা প্ৰকল্পৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবেও আয়োজন কৰিছে এই অনুষ্ঠানৰ। অনুষ্ঠানত দেশৰ সকলো ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থকাৰ কথা। বুধবাৰে কাজিৰঙাত উপস্থিত হৈ উৎসৱৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম কাজ পৰ্যবেক্ষণ কৰে MK যাদৱে। মিনিষ্ট্ৰী এটা চৰ্চা কৰি পেলাই আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ইউনিয়ন মিনিষ্টাৰ শ্ৰী ভূপেন্দ্ৰ যাদৱ তেওঁলোকে আলোচনা কৰি এই কথাটো স্থিৰ কৰিলে যে গজোৎসৱ আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লগ লাগি পাতিব। চ' সেই মৰ্মে এতিয়া আমি গজোৎসৱৰ যিটো এটা ডেট থিৰাং কৰা হ'ল ধৰক ৭ তাৰিখে সেইটো কাৰ্যক্ৰমৰ কাৰণে এতিয়া আমি আগবাঢ়ি আছোঁ আৰু একজেক্টলি কি ধৰণে হ'ব কাৰ্যক্ৰমটো তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ উচ্চ পদস্থ বিষয়বিলাক তেওঁলোকে হয়তো কালি হয়তো আহিব। সেই সময়ত আমি নিৰীক্ষণ কৰি গোটেই প্ৰগ্ৰামখিনি ধৰক গোটেই গাঁথনিখিনি সেইটো আমি ঠিক কৰিম। কহৰা হাইস্কুল ফিল্ডত হ'ব এই গজ উৎসৱ। এই অনুষ্ঠানত বন বিভাগৰ হাতীৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হ'ব। অনুষ্ঠিত হ'ব মাউথ সম্বৰ্ধনা, হাতী সন্দৰ্ভত বিশেষ আলোচনা চক্ৰ আদি। অনুষ্ঠানৰ মাজতে ৰাষ্ট্ৰপতিয়ে দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যোৰহাটত বিমানেৰে নামি হেলিকপ্টাৰেৰে কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কাজিৰঙাস্থিত পুলিচ গেষ্ট হাউচত ৰাষ্ট্ৰপতি মুৰ্মুৱে নিশা কটাব বুলি জানিব পৰা গৈছে। অসমে হাতীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে অসম চৰকাৰে এই উৎসৱ আয়োজনৰ অনুমোদন লাভ কৰা বুলি প্ৰকাশ কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱে। অসম হস্তি সংৰক্ষণ আৰু প্ৰটেকশ্যনৰ ক্ষেত্ৰত অগ্ৰসাৰী এটা ষ্টেট গোটেই ভাৰতবৰ্ষত ৰাজ্য আৰু আমাৰ ৰাজ্যত আমি হাতী বহুল প্ৰদেশ বুলি ক'ব পাৰোঁ আৰু বহুত কম ৰাজ্য আছে ভাৰতবৰ্ষত আমাৰ নিচিনা হাতীৰ পপুলেশ্যন থকা আমি এটাতকৈ ডাঙৰ ষ্টেট বুলি মই ভাবোঁ। গজ উৎসৱৰ বাবে কাজিৰঙাত বাতিল হাতী আৰু জীপ চাফাৰী। ৬ৰ পৰা ৮ এপ্ৰিললৈ কাজিৰঙাত বন্ধ থাকিব এই চাফাৰী। কাজিৰঙাৰ পৰা হোমেন গগৈ, NK TV।